নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ সকলোকে স্বাগতম জনাইছোঁ। দিনটোৰ এটা বিশেষ ভিডিঅ' কেইখনমান ফটো অত্যন্ত চৰ্চাত আছে। এগৰাকী নেতাক লৈ এই চৰ্চা এইবাবেই চৰ্চা লাভ কৰিছে কিয়নো যোৱা 24 জানুৱাৰী তাৰিখে এগৰাকী নেতাই যোগদান কৰিছিল ৰাজ্যিক বিজেপিত অৰ্থাৎ বিজেপিত যোগদান কৰিছিল গেৰুৱা বসন পৰিধান কৰিছিল শংকৰজ্যোতি বৰুৱাই। শংকৰজ্যোতি বৰুৱা একৰণী চৰ্চাত থকা আন এগৰাকী ব্যক্তি যিগৰাকী সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব বহন কৰিছিল আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়া ত্যাগ কৰাৰ পিছত তেওঁ পৰৱৰ্তী সময়ছোৱাত তেওঁৰ যিহেতু গৃহ সমষ্টি দুলীয়াজনৰে এগৰাকী নেতা শংকৰজ্যোতি বৰুৱা আৰু দুলীয়াজনত তেওঁ বিভিন্ন সামাজিক কামত পূৰ্ণোদ্যমে জড়িত হৈ পৰিছিল। তেওঁ নিজৰ যি সমৰ্থক বা ৰাইজৰ সমৰ্থকক লগত লৈ ৰাইজৰ মাজত থাকি অনায়াসে বিভিন্ন ধৰণৰ কাম কাজত জড়িত হৈ পৰিছিল শংকৰজ্যোতি বৰুৱা। আৰু এইগৰাকী শংকৰজ্যোতি বৰুৱাক লৈ দীৰ্ঘদিনে চৰ্চা চলি আছিল যে শংকৰজ্যোতি বৰুৱাই এই ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আঁতৰি যোৱাৰ পিছত কোনোবা বিশেষ ৰাজনৈতিক দলত যোগদান কৰিব নেকি, সেয়া কংগ্ৰেছ অথবা বিজেপি কোনোবা দলত তেওঁ স্থান লাভ কৰিব নেকি বা কোনোবা দলত তেওঁ যোগদান কৰিব নেকি। আৰু কালক্ৰমত যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাভোছৰ পৰা ঘূৰি আহিল তাৰ ঠিক পিছদিনাই 24 জানুৱাৰী তাৰিখে ৰাজ্যিক বিজেপিৰ যি মুখ্য কাৰ্যালয় বাজপেয়ী ভৱন, সেই বাজপেয়ী ভৱনত তেওঁৰ যি সমৰ্থক বা তেওঁৰ কেইবাগৰাকীও লগত লৈ দলে বলে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দিলীপ শইকীয়াৰ উপস্থিতিত যোগদান কৰিলে। আৰু সেইদিনাই দিলীপ শইকীয়াই ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই তেওঁক প্ৰশংসা কৰিলে। প্ৰশংসাত পঞ্চমুখ হ'ল শংকৰজ্যোতি বৰুৱাৰ। আৰু শংকৰজ্যোতি বৰুৱাৰ যোগদানৰ পিছতেই চৰ্চা লাভ কৰি থকা আটাইতকৈ ডাঙৰ কথাটো হৈছে এইটোৱেই যে দুলীয়াজানত টিকট লাভ কৰিব নেকি শংকৰজ্যোতি বৰুৱাই। যিহেতু শংকৰজ্যোতি বৰুৱাৰ এটা ভেটি আছে, সাংগঠনিক কিছু তেওঁৰ ভেটি আছে, তেওঁক সাংগঠনিকভাৱে কেনেধৰণে কাম কৰিব লাগে সেই কথা তেওঁ ভালদৰে জানে। সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত থাকি তেওঁ কাম কৰাৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাৰে পুষ্ট এগৰাকী যুৱ নেতা, কম বয়সীয়া এগৰাকী যুৱ নেতা। আৰু এই যুৱ নেতাগৰাকীক লৈয়ে এতিয়া চৰ্চা চলি আছে যে তেওঁ দুলীয়াজানত টিকট পাব নেকি বা দুলীয়াজানৰ পৰা শংকৰজ্যোতি বৰুৱা বিজেপিৰ প্ৰাৰ্থী হ'ব নেকি, এই ধৰণৰ এটা চৰ্চা চলি আছে। আৰু চৰ্চা এইবাবেও আটাইতকৈ তুংগত উঠিছে যে যিগৰাকী বৰ্তমানৰ তাৰ বিধায়ক দুলীয়াজানৰ তেওঁ হৈছে তেৰছ গোৱালা, এগৰাকী চাহ জনগোষ্ঠীয় নেতা। 2016 চনত তেওঁ সৰ্বানন্দ সোণোৱাল যেতিয়া প্ৰথমবাৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈছিল সেইবাৰো তেৰছ গোৱালা দুলীয়াজানৰ পৰা বিধায়ক নিৰ্বাচিত হৈ আহিছিল। একেদৰে 2021 চনতো দুলীয়াজানৰ পৰা বিধায়ক নিৰ্বাচিত হৈ আহিছিল তেৰছ গোৱালা। কিন্তু তেৰছ গোৱালাৰ এই 10 বছৰীয়া যি কাৰ্যকাল, এই কাৰ্যকালক লৈ যেন কৰবাত নহয় কৰবাত দুলীয়াজানৰ ৰাইজ বা বহুখিনি দুলীয়াজানৰ অধিকাংশ ৰাইজ কিন্তু বৰ্তমান এক প্ৰকাৰ তেওঁলোক যেন অসন্তুষ্ট, অৰ্থাৎ অধিষ্ঠান বিৰোধী ঢৌ এটা দেখিবলৈ পোৱা গৈছে তেৰছ গোৱালাৰ বিৰুদ্ধে। সেইবাবে বহুতে দাবী কৰিছে যে এইবাৰ তেৰছ গোৱালাৰ টিকট অনিশ্চয়তা, অৰ্থাৎ টিকট তেৰছ গোৱালাই লাভ নকৰে, তাৰ পৰিৱৰ্তে যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে বিজেপিৰ তাৰ ভিতৰত কোনোবা এজনে প্ৰাৰ্থিত্ব লাভ কৰিব। তাৰ ভিতৰত ইন্দ্ৰ গগৈ আছে, এগৰাকী জ্যেষ্ঠ নেতা বিজেপিৰ, তেওঁ তাত সমষ্টিটোত কুচকাৱাজ চলাই আছে, তৎপৰতাৰে কাম কৰি আছে, প্ৰাৰ্থিত্বৰ দৌৰত আছে। একেদৰে আছে নৱ গগৈ, আন এগৰাকী নেতা, তেওঁৰ যথেষ্ট RSSৰ লগত ঘনিষ্ঠ এগৰাকী নেতা। প্ৰাঞ্জল শৰ্মা নামৰ আন এগৰাকী নেতা আছে, তেওঁ প্ৰাৰ্থিত্ব প্ৰত্যাশী। একে সময়তে সঘনে বৰ্তমান উচ্চাৰিত হৈ থকা নামটোৱে হৈছে এগৰাকী শংকৰজ্যোতি বৰুৱা। আৰু শংকৰজ্যোতি বৰুৱাই এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰিব পাৰে বুলি বিভিন্ন ধৰণৰ চৰ্চা লাভ কৰি আছে। আৰু এই চৰ্চা আজিৰ দিনত আৰু অধিক প্ৰাসংগিক হৈ উঠিল এই কাৰণেই যে আজি গৃহমন্ত্ৰী অমিত শ্বাহ আহিছিল ডিব্ৰুগড়লৈ। আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডিব্ৰুগড়লৈ অহাৰ সময়তেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শংকৰজ্যোতি বৰুৱাক লগ পোৱাৰ পিছতেই গৃহমন্ত্ৰী অমিত শ্বাহক এই ধৰণে দেখিবলৈ পোৱা গৈছে যে ভিডিঅ'টোত দেখুওৱা হৈছে এই ধৰণে শংকৰজ্যোতি বৰুৱাক মাতি আনি যিগৰাকী গৃহমন্ত্ৰী অমিত শ্বাহ, সেই অমিত শ্বাহক তেওঁ চিনাকি কৰাই দিয়ে যে এইগৰাকী নেতা মোৰ ভাতৃ সদৃশ। আৰু এইগৰাকী নেতাই কিছুদিন পূৰ্বে বিজেপিত যোগদান কৰিছিলে, দুলীয়াজানৰ নেতা এগৰাকী শংকৰজ্যোতি বৰুৱা। আৰু এনেধৰণে আজিৰ দিনটোত এই যিটো ভিডিঅ', এই বিশেষ যিটো দৃশ্য, এই দৃশ্যটোৱে অত্যন্ত এটা চৰ্চা লাভ কৰি আছে। আৰু এই চৰ্চা লাভ কৰাই নহয়, এই ভিডিঅ'টোৰ পিছতে বহুজনে কৈছে যে হয়তো এই দুলীয়াজানত টিকট লাভ কৰিব শংকৰজ্যোতি বৰুৱাই। নিঃসন্দেহে এইটো স্বাভাৱিকভাৱে চৰ্চা লাভ কৰিব, সৰ্বত্ৰে আলোচনা হ'ব, যিহেতু তাৰ বিধায়কগৰাকী টিকট নাপায় বুলি বহুজনে দাবী কৰি আছে। আৰু দাবী কৰি থকাৰ পিছত এনেধৰণে এই যিটো ভিডিঅ' বা এই যেনেধৰণে শংকৰজ্যোতি বৰুৱাক চিনাকি কৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, ইয়াৰ পৰা এটা ইংগিত প্ৰদান কৰিছে নেকি যে শংকৰজ্যোতি বৰুৱাই টিকট পোৱাৰ দিশে অগ্ৰসৰ হৈছে দুলীয়াজানত। আৰু এগৰাকী যুৱ নেতা আৰু হিমন্ত বিশ্ব শৰ্মা এগৰাকী এনেধৰণৰ নেতা, তেওঁ বুজি পায় যে কাক কোন স্থানত ৰাখিব লাগে, কোনগৰাকী নেতাক লগত ৰাখিলে, কোনগৰাকী নেতাক প্ৰাধান্য দিলে ভৱিষ্যতে দলটোৰ সাংগঠনিক ভেটি মজবুত হৈ থাকিব, দলটোক আগুৱাই লৈ যোৱাত ভাল হ'ব। একেধৰণে সমষ্টিটোত যেতিয়া গেৰুৱা শিবিৰৰ যিটো সংগঠন বা সমষ্টিটোত কেনেধৰণে নিজকে শক্তিশালী কৰি ৰাখিব লাগে, এইবিলাক কথা
ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভালদৰে বুজি পায় সেইবাবে তেওঁ যিসকল নেতাক প্ৰাধান্য দিয়ে বা যিসকলক লগত লৈ ফুৰে তাৰ পৰা এটা কথা স্পষ্টকৈ গম পোৱা যায় যে এইসকল নেতা তেওঁৰ বাবে এক প্ৰকাৰ বেকবন আৰু তেওঁ হয়তো শংকৰজ্যোতি বৰুৱাক সেইবাবে প্ৰাধান্য দিছে যে তেওঁ গম পাইছে যে তেওঁৰ কিছু তেওঁৰ সংগঠনৰ মজিয়াত থকাৰ অভিজ্ঞতাৰে পুষ্ট অসমত সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা তেওঁ গৈছে তেওঁৰ এটা চিনাকি নিজস্ব চিনাকি এটা আছে শংকৰজ্যোতি বৰুৱাৰ এটা ভেটি আছে দুলীয়াজনত আৰু তাৰে আলম লৈ হিমন্ত বিশ্ব শৰ্মাই কথা বুজি পাইছে আৰু হিমন্ত বিশ্ব শৰ্মাই সেইবাবেই আজি গৃহমন্ত্ৰী অমিত শ্বাহ যেতিয়া আহিছিলে অমিত শ্বাহ অহাৰ পিছতে তেওঁ এই ধৰণে আজি চিনাকি কৰাই দিলে গৃহমন্ত্ৰী শংকৰজ্যোতি বৰুৱাক চিনাকি কৰাই দিলে আৰু ইয়াৰ পৰাই আচলতে ইংগিত এটা পাব পাৰি বা এনেধৰণে ইংগিত লাভ কৰা হৈছে যে ক'ৰবাত নহয় ক'ৰবাত শংকৰজ্যোতি বৰুৱাৰ প্ৰতি যিটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা ভাল ভাৱ আছে তেওঁক যথেষ্ট তেওঁ এটা মৰম কৰে আৰু তেওঁৰ প্ৰতি এটা মৰম বা এটা ভাল ভাৱ থকাৰ কাৰণে এনেধৰণে গৃহমন্ত্ৰী অমিত শ্বাহক আজিৰ দিনটোত হয়তো যেতিয়াই সুযোগ পাইছে তেতিয়াই চিনাকি কৰি দিছে তেওঁ হয়তো বহু এনেকে ধৰণে নেতা বিজেপিত যোগদান কৰে বহু নেতা আহে বহু নেতা যায় কিন্তু এই ধৰণে কোনোবা নেতাক মাতি আনি এনেধৰণে দেশৰ গৃহমন্ত্ৰীগৰাকীক বা বিজেপিৰ শীৰ্ষ নেতৃত্বৰ অন্যতম নেতা যাক বিজেপিৰ চাণক্য বুলি কোৱা হয় অমিত শ্বাহক চিনাকি কৰি দিয়াৰ যিটো দৃশ্য সেই দৃশ্য অত্যন্ত বিৰল বা এয়া এনেধৰণৰ দৃশ্য কেতিয়াও দেখিবলৈ পোৱা নাযায় কিন্তু শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত আছিল এয়া এক প্ৰকাৰ ব্যতিক্ৰম দৃশ্য আৰু যিটো আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰিলে আৰু যদিহে এনেধৰণে সকলো ঠিকে থাকে অন্তিম মুহূৰ্তত হয়তো দুলীয়াজনৰ প্ৰাৰ্থী হ'ব পাৰে শংকৰজ্যোতি বৰুৱা তেৰছ গলাৰ স্থানত বা তেৰছ গলাৰ টিকট কৰ্তন কৰি বা তেখেতৰ যিটো সাৰ্ভে ৰিপৰ্ট বৰ্তমান ৰাজ্যিক বিজেপিয়ে লাভ কৰিছে তেখেতৰ বিৰুদ্ধে থকা অধিষ্ঠান বিৰোধী ঢৌ একে সময়তে তেওঁ যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিছিল সেইদিনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে দুলীয়াজনৰ উন্নয়নৰ বাবে বা দুলীয়াজনৰ ৰাস্তা ঘাটৰ বাবে 600 কোটি টকা দিয়া হৈছে তাৰ পিছত বহুজনে প্ৰশ্ন কৰিছে তেৰছ গলাক যে 600 কোটি টকা তেৰছ গলাই ক'ত ব্যৱহাৰ কৰিলে বা বিধায়ক তেৰছ গলাই কোনকেইটা ৰাস্তা বা ঘাট বনালে বা নিৰ্মাণ কৰিলে য'ত নেকি 600 কোটি টকা ব্যৱহাৰ হ'ল বা 600 কোটি টকা তাত তেওঁ খৰচ কৰিলে এইবিলাক বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে আৰু প্ৰশ্ন উত্থাপনৰ পিছতে আচলতে চৰ্চা চলিছে যে তেৰছ গলাৰ এবাৰ হয়তো টিকট অনিশ্চয়তাত লগে লগে এটা প্ৰশ্ন আহি পৰিছে যে তেৰছ গলাৰ স্থানত কাক এতিয়া প্ৰাধান্য দিব সেই প্ৰশ্ন আহি পৰিছিল আৰু প্ৰশ্নৰ পিছত কেইবাজনো নেতা তাত দেখিবলৈ পোৱা গৈছে তাৰ ভিতৰত কিন্তু আজিৰ দিনত আটাইতকৈ এটা প্ৰবল দাবিদাৰ হিচাপে দেখা পোৱা গৈছে এগৰাকী সদৌ অসম ছাত্ৰ সন্থাৰ পৰা যোৱা প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু আজিৰ দিনটোত যি চৰ্চা লাভ কৰি থকা সামাজিক মাধ্যমতে হওক বা অসমৰ টেলিভিছনতে হওক যিখন ফটোৱে যিটো দৃশ্যই আটাইতকৈ চৰ্চা লাভ কৰিছে সেই দৃশ্যটো হৈছে যে ডিব্ৰুগড়ত যেতিয়া আধাৰশিলা স্থাপনৰ বাবে আহিছিল বা এখন জনসভা সম্বোধনৰ পূৰ্বে যেতিয়া মুখ্যমন্ত্ৰীক লগ পালে বা মুখ্যমন্ত্ৰীয়ে দেখিলে এয়া শংকৰজ্যোতি বৰুৱা ৰৈ আছে আৰু শংকৰজ্যোতি বৰুৱাক দেখাৰ লগে লগে গৃহমন্ত্ৰী অমিত শ্বাহক তেওঁ চিনাকি কৰাই দিছে এয়া মোৰ ভাতৃসদৃশ শংকৰজ্যোতি বৰুৱা তেওঁ কিছুদিন পূৰ্বে ৰাজ্যিক বিজেপিত যোগদান কৰিছিল আৰু এইগৰাকী নেতা বৰ্তমান দুলীয়াজনৰ নেতা আৰু দুলীয়াজনৰ এগৰাকী প্ৰবল সম্ভাৱনাপূৰ্ণ এগৰাকী নেতা সেই কথাই গৃহমন্ত্ৰী অমিত শ্বাহক বুজাই দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই দৃশ্য এই ফটো আৰু এই ভিডিঅ'ৰ পৰাই এতিয়া দুলীয়াজনৰ আকৌ এবাৰ চৰ্চা লাভ কৰিছে যে উজনি অসমৰ এই যিটো গুৰুত্বপূৰ্ণ সমষ্টি য'ত নেকি চাহ জনগোষ্ঠীয় ভোটাৰ আছে য'ত নেকি আহোম ভোটাৰ আছে য'ত নেকি অন্যান্য পিছপৰা শ্ৰেণীৰ ভোটাৰ আছে এনেধৰণে এটা যথেষ্ট এটা জনবিন্যাস থকা বা এটা বাৰেৰহণীয়া এটা সংস্কৃতি বাৰেৰহণীয়া বা বিভিন্ন জাতি ধৰ্ম সম্প্ৰদায় নিৰ্বিশেষে থকা এটা সমষ্টি আৰু সেই সমষ্টিটোৰ পৰা তেওঁ হয়তো প্ৰাৰ্থিত্ব কৰিব হ'ব পাৰে বুলি এটা ইংগিত প্ৰদান কৰিছে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি সকলো ঠিকে থাকে তেন্তে শংকৰজ্যোতি বৰুৱা দুলীয়াজান সমষ্টিৰ বিধায়ক পদৰ বাবে বা দুলীয়াজান সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰা নেতা হ'লেও আচলতে আচৰিত হ'বলগীয়া কথা একো নাই যদিহে এয়াই হয় তেন্তে নিঃসন্দেহে যিগৰাকী চাহ জনগোষ্ঠীয় নেতা বা যিগৰাকী বৰ্তমানৰ বিধায়ক তেৰছ গলাৰ এই ভৱিষ্যত বা তেওঁৰ যিটো ৰাজনৈতিক যাত্ৰা বা তেওঁৰ যিটো প্ৰাৰ্থিত্ব পুনৰ পাম বুলি আশা কৰি থকা তেওঁৰ যিটো আশা কৰি আছে সেয়া হয়তো কালক্ৰমত ফলাফলত তেওঁ নাপাব পাৰে আৰু নাপালে এই শংকৰজ্যোতি বৰুৱাই হওক বা অন্যান্য যিসকল প্ৰাৰ্থিত্বৰ দাবীদাৰ এই প্ৰাৰ্থিত্ব দাবীদাৰসকলে তাত প্ৰাধান্য পাব তাত শংকৰজ্যোতি বৰুৱা নিঃসন্দেহে 1 নম্বৰত থাকিব 1 নম্বৰ স্থানতেই থকাৰ সম্ভাৱনা প্ৰবল একে সময়তে সেইদিনা যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰাৰ্থিত্ব সন্দৰ্ভত সোধা হৈছিল বা তেৰছ গলাই পাব নে নাপাব তেওঁ কিন্তু কোনো স্পষ্ট
ইংগিত দিয়া প্ৰদান কৰা নাছিল হেও এটা কথা যে কিছু কিছু সমষ্টিত যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিছে মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰাৰ সময়ত দেখিবলৈ পোৱা গৈছে যে যিসকল বিধায়ক বা যিসকল মন্ত্ৰীয়ে পুনৰ টিকট পাব তেওঁলোকৰ হৈ ভোট ভিক্ষা তেওঁ তাতে কৰি থৈ আহিছে বা মহিলাসকলক উদ্দেশ্যি তেওঁ সহায় কৰিব নে নকৰে তেওঁলোকৰ পৰা এক প্ৰকাৰ সঁহাৰি বা আশ্বাস পাবনে নাপাব সেই কথাবিলাক তেওঁ সুধিছিল তেনে বহু কেইগৰাকী নেতা আমি দেখিবলৈ পোৱা গৈছিল কিন্তু তেনেকুৱা ধৰণে যদি দুলীয়াজনত চাওঁ দুলীয়াজনত তেওঁ তেৰছ গোৱালাৰ হৈ তেওঁ তেনেধৰণে মন্তব্য কৰি অহা নাই একেধৰণে ডিগবৈৰ সুৰেণ ফুকনৰ হৈ তেনেদৰে মন্তব্য কৰি অহা নাই এই কথাবিলাকে এটা কথা উনুকিয়াইছে কৰবাত নহয় কৰবাত এই তেৰছ গোৱালাৰ টিকট এবাৰ যে অনিশ্চয়তাত আছে তাৰ হলনি হয়তো কোনোবা এগৰাকী নতুন নেতাক প্ৰাধান্য দিব তাৰ ভিতৰত থকা এগৰাকী নেতাই হৈছে শংকৰজ্যোতি বৰুৱা আৰু আজি গৃহমন্ত্ৰীক যেনেধৰণে সাক্ষাৎ কৰি দিলে বা যেনেধৰণে চিনাকি কৰাই দিলে ইয়াৰ পৰা যেন শংকৰজ্যোতি বৰুৱাৰ প্ৰাৰ্থিত্ব বা টিকট প্ৰত্যাশীৰ টিকট লাভৰ যিটো সম্ভাৱনা সেয়া যেন আৰু অলপ কিছু পৰিমাণে বৃদ্ধি কৰিলে শতাংশ যদি আগতে 30% আছিল এতিয়া হয়তো 60 বা 70% লৈ বা 70% বৃদ্ধি কৰিলে আৰু ইয়াৰ দ্বাৰা হয়তো শংকৰজ্যোতি বৰুৱা আজি অত্যন্ত সুখী হৈছে যে এনেধৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই মাতি গৃহমন্ত্ৰীক চিনাকি কৰি দিয়াত তেওঁ নিজেও যথেষ্ট সুখী হৈছে তেওঁ ফেচবুক পোষ্টটো যথেষ্ট শ্বেয়াৰ কৰিছে ফটো শ্বেয়াৰ কৰিছে তেওঁ আহ্লাদিত আৰু ইয়াৰ পৰাই তেওঁ ৰাজনৈতিক যাত্ৰাৰ আৰু এটা যেন কৰবাত নহয় কৰবাত ৰাজনৈতিক যাত্ৰা আৰম্ভ নতুনকৈ কৰিছিলেহে কিন্তু এই ৰাজনীতিক যাত্ৰাত যেন আন এটা ভাল দিন বা এটা ভাল দিনৰ আশাৰে আন এটা নতুন সংযোজন ঘটিছে সেইবাবেই আজিৰ দিনত ক'ব পাৰি বা আজিৰ দিনত ক'ব লাগিব যে কৰবাত নহয় কৰবাত দুলীয়াজান সমষ্টিৰ পৰা শংকৰজ্যোতি বৰুৱাই যদি বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰে তেন্তে তাত আচৰিত হ'বলগীয়া কথা নাই আৰু কংগ্ৰেছক বা কংগ্ৰেছৰ নেতাগৰাকী বৰ্তমান তাত যিটো জনভিত্তি বা যি ধৰণে কাম কৰি আছে তেওঁক পৰাভূত কৰিবৰ কাৰণে এগৰাকী যে শক্তিশালী নেতা লাগিব সেয়া ৰাজ্যিক বিজেপিও বুজি পাইছে সেয়া মুখ্যমন্ত্ৰীয়ে বুজি পাইছে আৰু তাৰ বাবে হয়তো এই ক্ষেত্ৰত কংগ্ৰেছক প্ৰতিহত কৰিব পৰাকৈ হয়তো শংকৰজ্যোতি বৰুৱা এগৰাকী তেওঁলোকৰ প্ৰথম পছন্দৰ প্ৰাৰ্থী হ'ব পাৰে বা তেনেকুৱা নেতা হ'ব পাৰে তেনে ইংগিতো আজি ডিব্ৰুগড়ৰ এই দৃশ্যই আচলতে এক প্ৰকাৰ বুজাই থৈ গ'ল কিন্তু আমি অপেক্ষা কৰিব লাগিব আমি কিছুদিন অপেক্ষা কৰিব লাগিব যে কোনে প্ৰাৰ্থিত্ব লাভ কৰে কিন্তু মুখ্যমন্ত্ৰীৰ দৃষ্টিত বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিত যে শংকৰজ্যোতি বৰুৱা এগৰাকী সম্ভাৱনাপূৰ্ণ নেতা বা সম্ভাৱনা থকা এগৰাকী নেতা এটা সমষ্টিক নেতৃত্ব দিব পৰা ৰাজ্যিক বিজেপিৰ সাংগঠনিক ভেটি সুদৃঢ় কৰিব পৰা এগৰাকী নেতা সেই কথা আজি অমিত শ্বাহক যেতিয়া তেওঁক চিনাকি কৰে তাৰ পৰাই আচলতে প্ৰমাণ পাব পাৰি